আপোনালোকে স্যালাৰি টাইম মতে দিছে নেকি কওকচোন কিয় আপোনালোকে নিদিব স্যালাৰি হেল্ল' কোনে কৈ আছে ব্যৱহাৰটো শুনিব কোম্পানীৰ এইচআৰৰ ব্যৱহাৰটো শুনিব আপোনালোকে কিয় নিদিব স্যালাৰি কিয় নিদিব কোনে কৈ আছে মই সুধিছো আপুনি নাজানে মই কোনে কৈ আছো শশাংক কৈ নাজানো কোনে কৈ আছে মই কি 700 লৰা সবৰে নাম মনে ৰাখিম নেকি কোনে কৈ আছে আপুনি এতিয়া দেখোন কৈ আছে শশাংক মই কৈছো মই নহয় মই কোনে এইচআৰ ডিপাৰ্টমেন্টৰ পৰা লৈছো কোনে কৈ আছে কথা মই শশাংক কৈ আছো কোন শশাংক সম্পূৰ্ণ নাম ক'ব লাগে চাইনৰ নাম ক'ব লাগে শশাংক কুমাৰ নাথ প্লাছকমৰ পৰা কৈ আছো মই আচ্ছা ইস্যু হল যে আপুনি প্লাছকমৰ ডিউটিত যে নাই আপুনি ৰেজিগনেশ্যন বা আপোনাৰ লিভ লেটাৰ ক'ত দিছিলে না মই ৰেজিগনেশ্যন দিম এতিয়া দিম মই আপোনালোকে স্যালাৰি আপোনালোকে 1 মিনিট কি ধেমালি আপোনালোকে ধেমালি কৰি আছে আমাৰ লগত আপোনালোকে কিমান ডেট দিছিলে কোনটো ডেটত স্যালাৰি দিয়ে আপোনালোকে 15 তাৰিখ দিয়ে নে কিমান তাৰিখ দিয়ে আপোনালোকে এতিয়া কিমান তাৰিখ হ'ল কি বন্ধ আছিল আপোনালোকৰ তেনেহলে আমি কিয় বন্ধ পোৱা নাই আমি দেখোন কাম কৰি আছো 15-16 তাৰিখে কিয় আমাৰ প্লাছকমত কাম চলি আছে আপুনি ছুটিত গৈছো নগৈছো আপুনি জানে নে মই নিজে কওকচোন এফআইআৰ মানে নিজে লিখিব পাৰে নেকি তেওঁলোকে কৈ আছে যে ৰাইট টু এফআইআৰ টু দা মানে তেওঁলোকে নিজে অফিচতে বহি এফআইআৰ হাতেৰে এফআইআৰ লিখিব ইমান মূৰ্খ মানে আকৌ মোক কয় যে আপুনি লেবাৰ কমিশনৰ স্পেলিংটো কৰকচোন মই লেবাৰ কমিশনত খবৰ কৰিম আপোনালোকে এনেকে ফ্ৰড কৰাটো মই কৰিম এইটো আপোনালোকৰ ওপৰত মই কৰিম ৰব আপোনালোকৰ অভিতৰ হাৱা ওলাই দিম আপোনালোকৰ অভিতৰ হাৱা ওলাই দিম আপোনালোকৰ পৰা গোটেই লেবাৰ লৈ পেলাই যিমান কেইটা কাম কৰা মানুহ আছে সব লৈ পেলাই যাম নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টো আমাৰ হোজাই জিলাৰ লগতে মোৰ যিমান কেইটা ফলোৱাৰ্ছ আছে সকলোৰে বাবে কাৰণ যিবোৰ লৰা ছোৱালী বিশেষকৈ আজিকালি সোশ্যাল মিডিয়াত এক্টিভ সেইবোৰ লৰা ছোৱালী যিবোৰে নতুনকৈ ফেচবুক ইউজ কৰি আছে বা নতুন প্ৰজন্মৰ যিবোৰ উঠি অহা লৰা ছোৱালী আছে বিশেষকৈ তেওঁলোকে ফেচবুকটো ইউজ কৰে সোশ্যাল মিডিয়াত বেছিভাগে এক্টিভ থাকে গতিকে আজিৰ এই ভিডিঅ'টো এই কাৰণে বনাইছো যদি কোনোবা লৰা ছোৱালীয়ে গুৱাহাটী কিবা কাম বিচাৰি যাম বুলি ভাবিছে পেকেজিং কাম হোক বা আপোনালোকে সোশ্যাল মিডিয়াত বিভিন্ন ধৰণৰ এড আপোনালোকে পায় হয়তো আপোনালোকে নিউজ পেপাৰতো পায় গতিকে যদি আপোনালোকে ঘৰত বহি গুৱাহাটী কিবা পেকেজিঙৰ কাম হোক বা কিবা গুটখা কোম্পানীত কাম হোক যদি আপোনালোকে যাম বুলি ভাবিছে স্যালাৰি আপোনালোকৰ 15-16-17 হাজাৰ যিমানে যি নকক যদি আপোনালোকে যাম বুলি ভাবিছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো এবাৰ নিশ্চয় আপোনালোকে চাব কাৰণ মোৰ লগত বহি থকা শশাংক নাথৰ লগত যিটো ঘটনা হৈছে এই ঘটনাটো যাতে আপোনালোকৰ লগত নহওক সেইবাবে মই আজি গোটেই সবিশেষ মই শশাংক নাথৰ পৰা জানিব বিচাৰিম আৰু কি হৈছিলে একচুয়ালি তাৰ লগত কিমান টকা স্যালাৰি দিম বুলি কৈছে কিমান টকা দিছে আৰু কিমান দিন তেওঁ কাম কৰিছে আৰু তেওঁৰ লগত কিমান ফ্ৰড হৈছে সেই সকলোখিনি কথা ডিসকাস কৰিম আৰু যেহেতু আজি এই কাৰণে ভিডিঅ'টো বনাইছো কাৰণ এটা গ্ৰেজুৱেট লৰাৰ যেতিয়া তেওঁৰ বয়স 21 বছৰ 22 বছৰ হয় নহয় তেতিয়া তেওঁৰ নিজৰ জীৱনটো অতিবাহিত কৰিবৰ কাৰণে যদি আমি খৰু এটা পৰিয়ালৰ পৰা বিলং কৰোঁ বা আমাৰ দুখীয়া শ্ৰেণীৰ পৰা আমি বিলং কৰোঁ তেতিয়াহ'লে তেওঁৰ এই সময়খিনি বহুত গুৰুত্বপূৰ্ণ এটা পৰিয়ালৰ কাৰণে গতিকে তেওঁৰ লগত কেনেকা ফ্ৰড হৈছে সেই ফ্ৰডটো আপোনালোকৰ ওচৰত দাঙি ধৰিছো তো দেৰি নকৰি আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তোমাৰ লগত কি হৈছে একচুয়ালি ঘটনাটো তুমি কোৱাচোন প্ৰথমেতো মই সবকে কম যে অনলাইনত আপোনালোকে কিবা এডভাৰটাইজমেন্ট চাই বা কিবা আপোনালোকে হেৰি চাই পেলে পোষ্ট চাই পেলে ফেসবুকত প্ৰায় দেখা যায় তেনেকুৱা গ্ৰুপ আছে মই সেই গ্ৰুপো পাইছো আৰু লগতে আজিকালি প্ৰতিদিন টাইমৰ নিচিনা পেপাৰ নিউজ পেপাৰতো তেনেকুৱা ফ্ৰড হৈ আছে পোনপ্ৰথমে মই কামত আছিলো এটা সাধাৰণ কাম এটা কৰি আছিলো কিন্তু পইচা যেহেতু দৰকাৰ সবৰে হয় এইটো সময়ত আমি এতিয়া 23-24-25 বয়সত পইচাৰ প্ৰয়োজন সকলোৰে হয় তো এইটো সময়ত আমাক যথেষ্টখিনি পইচা লাগে নিজক সংস্থাপন দিবৰ কাৰণে গতিকে মই ভাবিছিলো যে তেনেকে বাহিৰৰ আমাৰ গুৱাহাটীত যদি ভাল এটা কাম পাও 16-17 হাজাৰ যদি তেনেকুৱা 15-16 হাজাৰ টকা যদি দৰমহা এটা পাও তেনেহলে আমি পইচাখিনি গোটাই নিজকে সংস্থাপন দিবলৈ ব্যৱস্থা কৰিব পাৰো তেনেকুৱা ভাবি পেলে মই কামৰ সন্ধান কৰিলো আৰু সন্ধান কৰাৰ লগতে আমি ফেসবুকত বহুখিনি পোষ্ট পালো যে পেকেজিং কোম্পানী বুলি আপোনালোকে বহুত তেনেকুৱা পোষ্ট পাব আৰু মই পাইছিলো 16-17 হাজাৰ টকা দৰমহা দিব বুলি কৈছিল আৰু লগতে কৈছিল যে পিএফ ইএসআই সব থাকিব খোৱা বোৱা ফ্ৰী থাকা ফ্ৰী আৰু
যিহেতু মই গ্ৰেজুৱেট এজন ল'ৰা, মই BA কমপ্লিট কৰিছোঁ 2023 চনত 22 চনত, গতিকে মই ভাবিছোঁ গ্ৰেজুৱেটৰ কাৰণে ভাল এটা পোষ্ট থাকিব। তেওঁলোকে কৰে যে ছুপাৰভাইজাৰৰ পোষ্ট দিব বুলি। তেনে কৈ পেলাই মই পেপাৰত এখন মানে এডভাৰটাইজমেণ্ট পালোঁ। প্ৰতিদিন টাইমৰ পেপাৰত মই এডভাৰটাইজমেণ্ট এটা পাই তাত কণ্টেক্ট নাম্বাৰ দিয়া আছিল আৰু তাত ফোন কৰিলোঁ। ফোন কৰাৰ লগে লগে তেওঁলোকে মোক ৰেছপন্স কৰিলে। ৰেছপন্স কৰি ক'লে যে আপুনি আহি যাওক ইমান তাৰিখে, আমি লগালগ ডাইৰেক্ট আপোনাক জইনিং কৰি দিম আৰু জইনিঙৰ বাবদ আপুনি এটা নিম্নতম এটা আমাক ৰাখি দিব লাগিব, পইচা দিব লাগিব। তে মই কৈছোঁ ঠিক আছে, যদি তেনেকৈ 17,000 টকা দৰমহা যদি দিয়ে তেনেহ'লে আমি 1,000-2,000 টকা এটা দিয়াটো কোনো ডাঙৰ কথা নহয়। আৰু কাৰণ গুৱাহাটীত তেনেকৈ কাম পোৱাটো ইমান মানে সহজ নহয়। এতিয়া বাহিৰলৈ যোৱাৰ লগে লগে আমি অসমৰ পৰা মানে অলপ দূৰত গুচি যাওঁ, পটককৈ কিবা এটা ঘৰত আহিব হ'লে আমি নোৱাৰোঁ। গতিকে ভাবিলোঁ অসমত যদি তেনেকুৱা কাম পায় তে যোৱাটো কি ডাঙৰ কথা। তে গ'লোঁ মই তেনেকৈ তেওঁলোকৰ লগত কণ্টেক্ট কৰি পেলাই। তেওঁলোকে মোক বিশ্বাস দিলে যে আপোনালোকে নিশ্চয় যদি কোনোবা আপুনি আহে তেনেহ'লে কাম পাবই, আৰু পঢ়া শুনা কৰা হওক বা নকৰা হওক চবেই ভাল কাম পাব, 15-16 হাজাৰ টকা চেলাৰী পাব। তেনেকৈ কৈ পেলাই আমাক লৈ গ'ল। আমাক মানে মই অকলে গৈছিলোঁ, তাত গৈহে মই আৰু কেইজনমান মোৰ দৰে ভুক্তভোগী ল'ৰা লগ পালোঁ। প্ৰথমে মোক বামুণী মৈদামত মাতিলে। বামুণী মৈদাম বুলি জেগাটুকুৰা, গুৱাহাটী বামুণী মৈদাম। কিন্তু ডাইৰেক্ট কামৰ জেগাটোত মোক নিয়া হোৱা নাছিল। প্ৰথমে এজেঞ্চি আছে গুৱাহাটীত, তেনেকুৱা বহুত এজেঞ্চি বনাই ৰাখিছে। তেওঁলোকক প্লেচমেণ্ট এজেঞ্চি বুলি কোৱা হয়। আপোনালোকে হয়তো অলপমান ৰিচাৰ্চ কৰিলে গম পাব, গুৱাহাটীখনত বহুত আছে তেনেকুৱা, হাজাৰ প্লেচমেণ্ট এজেঞ্চি আছে। সেই প্লেচমেণ্ট এজেঞ্চিবিলাকে কি কৰে, ল'ৰাবিলাকৰ লগত কণ্টেক্ট কৰে। তেওঁলোকে ডাইৰেক্ট প্ৰথমে কোম্পানীৰ লগত কণ্টেক্ট কৰে। কোম্পানীত যেতিয়া ল'ৰাবিলাকৰ ৰিকুৱাৰ্ড হ'ব, লেবাৰৰ ৰিকুৱাৰ্ড হ'ব বা ৱাৰ্কাৰৰ ৰিকুৱাৰ্ড হ'ব, তেতিয়া তেওঁলোকে ডাইৰেক্ট কোম্পানীৰ তৰফৰ পৰা এডভাৰটাইজমেণ্ট নুলিয়াই, তেওঁলোকে প্লেচমেণ্ট এজেঞ্চিবিলাকৰ লগত কণ্টেক্ট কৰে। আৰু প্লেচমেণ্ট এজেঞ্চিয়ে কিবা এটা লৈ পেলাই আমাৰ পৰা, যিবিলাক ল'ৰা কাম কৰিব আহিব, তেওঁলোকক ফৰ্ম ফিল আপৰ বাবদ বা কিবা ৰেজিষ্ট্ৰেশ্যনৰ বাবদ এটা পইচা লৈ পেলাই তেওঁলোকে তোমাৰ পৰা কিমান লৈছে? মই কৈ আছোঁ, মই যেতিয়া গ'লোঁ, যাওঁতে তেওঁলোকে ক'লে যে ঠিক আছে আপুনি 1,000 টকা দিব লাগিব বুলি ক'লে। 1,000 টকা দিব লাগিব। মোৰ তাত ফোন ৰেকৰ্ডিং আছে, আপোনালোকক শুনাম। মই মহিলা এজনীৰ লগত কথা পাতিছিলোঁ। তেওঁ ক'লে যে ঠিক আছে তুমি আহা, একদম চিন্তা নহয়। তেওঁ মোক বহুত বিশ্বাস দিলে। ময়ো গাঁৱৰ ল'ৰা, ময়ো মানে তেতিয়াও জানিছিলোঁ যে ফ্ৰড হ'বও পাৰে, কিন্তু ইমান ভালকৈ কথা কৈছে, তেওঁ ইমান ভালকৈ ৰেছপন্স কৰিছে। মই ভাবিলোঁ ঠিক আছে হ'বও পাৰে। গ'লোঁ, যোৱাৰ পিছত তেওঁ মোক 6 মাইলত মাতিলে। 6 মাইল, গুৱাহাটী এজোৱা জেগা 6 মাইল বুলি, তাত তেওঁলোকৰ অফিচ আছে। অফিচটো মোৰ ঠিক পচন্দ নহ'ল, কাৰণ তেওঁলোকে মানে মোক যেতিয়া মাতিছে অফিচত কোনো নাছিলে, 7টামান বাজিছিলে ৰাতি। তাৰপিছত তেওঁ মোক ক'লে ঠিক আছে, ফৰ্ম দিলে, লিগেল ফৰ্ম এখন দিলে। ফৰ্মত মোৰ ছিগনেচাৰ ল'লে, ফটো ল'লে, পাছবুকখন ল'লে। লোৱাৰ পিছত তেওঁ মোৰ চাইন লৈ পেলাই তেওঁ মোক ক'লে যে 1,000 টকা এটা দিয়া। মই 1,000 টকাটো দিলোঁ। 1,000 দিয়াৰ পিছত তেওঁ আকৌ মোক ক'লে যে ফৰ্ম ফিল আপৰ কাৰণে আপুনি আকৌ 500 টকা দিব লাগিব। মানে তুমি ফাৰ্ষ্ট টাইমত 1,000 টকা দিছা? প্ৰথম মোক 1,000 টকা কথা কৈছিল যে 1,000 টকাত আপোনাৰ চব হৈ যাব। কিন্তু তাত গৈ যেতিয়া মই 1,000 টকাটো দি দিলোঁ, তেতিয়া তেওঁ লগালগ ক'লে, আৰু এটা মই কথা কৈছিলোঁ যে আগতে মোক কোম্পানীটো দেখাই আহিব নেকি? তেওঁ ক'লে কি নাই, একো নাই, তুমি টেনশ্যন ল'ব নালাগে, মই লৈ যাম তোমাক কোম্পানীলৈ। তাৰপিছত যেতিয়া 1,000 টকাটো মই অনলাইন ট্ৰানজেকশ্যন কৰি দিলোঁ, এতিয়াও মোৰ তাত ট্ৰানজেকশ্যনৰ আপোনালোকক ৰিপৰ্টটো দেখাম। মই দেখুৱাম আপোনালোকক, সবিশেষ দেখুৱাম, কাৰণ মই মিছা কথা কোৱা নাই। আপোনালোকে যদি ভাবিছে মিছা, মই সকলো প্ৰুফ মোৰ ওচৰত ৰাখি থৈছোঁ, নিম্নতম হ'লে প্ৰুফ এটা ৰাখি থৈছোঁ। গতিকে তাৰপিছত যেতিয়া 1,000 টকা দিলোঁ, 1,000 টকা দিয়াৰ পিছত তেওঁলোকে আকৌ পুনৰ মোক 500 টকা দিব ক'লে। মই ইমান পইচা অনা নাই, আপোনালোকে কোম্পানীটো চাই লওঁ, কাম যদি তেনেকুৱা পাওঁ মই 500 কি আপোনাক আৰু 1,000 টকা দিম যদি মই তেনেকৈ দৰমহা পাওঁ। উপায় নাপায় তেওঁ নামানিলে। নামানাৰ পিছত মই 100 টকা এটা দিলোঁ। তেওঁ ক'লে কি ঠিক আছে নহ'লে 400 টকা দিয়া। মই কৈছোঁ 400 নাই। কৈছে নহ'লে 300 দিয়া, 200 দিয়া। লাষ্টত মই উপায় নাপায় 100 টকা এটা দিলোঁ। 100 টকা দিয়াৰ পিছত তেওঁ মোক ক'লে যে মইতো তোমাৰ লগত যাব নোৱাৰিম কোম্পানীলৈ, তোমাক গাড়ী ধৰাই দিছোঁ, তুমি যোৱা তালৈ, নাৰেংগীৰ পৰা যাব লাগে ইফালে বামুণী মৈদাম। তাৰপিছত বামুণী মৈদামত যোৱাৰ পিছত তাত মোক আকৌ এজন ঠিকাদাৰে লগ পালে। ঠিকাদাৰক মোক ফোন মাৰিব দিছে। মই জেগাত গৈ পেলাই ঠিকাদাৰক ফোন মাৰিলোঁ। ঠিকাদাৰ আহি পেলাই মোক কণ্টেক্ট কৰিলে। কণ্টেক্ট কৰি মোক লগ কৰিব আহিলে, এখন কাৰ্ড দিলে। কাৰ্ডখনো মোৰ তাত এতিয়াও আছে, মই আপোনাক দেখাম, আপুনি এবাৰ প'ষ্ট কৰক ভিডিঅ'টো। এনেকুৱা এখন কাৰ্ড দিছে মোক, এই চাওক, এই কাৰ্ডখন দিছিলে। আৰু এই কাৰ্ডখন দিয়াৰ নামত তেওঁ মোৰ পৰা 300 টকা আৰু ল'লে। মই ক'লো কি এতিয়া পইচা নাই। এইটো দি তোমাৰ পৰা ফাৰ্ষ্ট টাইমত 1,000 টকাটো লৈছে? 1,000 ল'লে, 1,100 টকা ল'লে। আচ্ছা, তাৰপিছত আকৌ কয় তেওঁলোকে এই কাৰ্ডখন যেতিয়া মোক দিলে ঠিকাদাৰজনে, কোম্পানী আণ্ডাৰৰ যিজন ঠিকাদাৰ, দিয়াৰ লগে লগে ক'লে যে তুমি 300 টকা দিয়া মোক।
মই ক'লো কি মোৰ পইচাটো দি আহিছো অলৰেডি আপোনালোকে এতিয়া কোম্পানীত মোক সোমোৱাও নাই দেখুৱাও নাই মই কামেই জইন কৰা নাই পইচা তেনেকে দি থাকিলে তেওঁ ক'লে নহ'লে তুমি নকৰিলে নাই আৰু সেইফালৰ পৰা মোৰ কণ্টেক্ট বন্ধ হৈ গ'ল সেইফালৰ পৰা মোক পঠাই দিলে আৰু তেওঁ কৈছে তুমি যদি ইমানে বিশ্বাস নকৰা তুমি তাত 1200 টকা দি আহিলা 1100 টকা দি আহিলা এতিয়া ইয়াত 300 টকা দিওঁতে তোমাৰ কি যায় তাৰপিছত ময়ো তেনেকুৱা আৰু মই অকলে গৈছো যিহেতু আৰু ৰাতিও হৈ গ'ল এতিয়া মই ক'ত থাকিম কি কৰিম তাৰপিছত মই দি দিলো মই 300 টকা দিয়ে কাৰ্ডখন লৈ মানে তুমি টোটাল ফাৰ্স্ট টাইমত দিছা 1100 টকা তাৰপিছত তোমাৰ ৰেজিষ্ট্ৰেচন হৈছিলে এজেন্সিত দিছো 1100 টকা তাৰপিছত কোম্পানীত গৈ কোম্পানীৰ ঠিকাদাৰজনে মোৰ পৰা এইখনৰ বাবদ 300 টকা ললে কিবা অফাৰ লেটাৰ দিছে নেকি একো দিয়া নাই মোক মই জাস্ট ফাৰ্স্ট দিনাখন গৈ কোম্পানীত গৈছো কোম্পানীত যোৱাৰ পিছত তেওঁলোকে মোৰ নামটো ৰেজিষ্টাৰ কৰিছে তাত এটা সৰু এটা এজেন্সি বহি আছে বামুনি ময়দানৰ এবি গ্ৰুপ বুলি এটা কোম্পানী আছে আচ্ছা তাত যোৱাৰ পিছত তেওঁলোকে মোক কি কাম হ'ব কেনেকে হ'ব একো কোৱা নাই মোক খালি কৈছে যে কিবা পেকেজিং কৰিব লাগিব বুলি তাৰপিছত ৰাতি মোক ৰুম দেখালে ৰুমটো কোৱাৰ নিচিনা নহয় ৰুমটো বাৰু ঠিক আছে থাকিব পাৰি তথাপিও কষ্ট কৰি হ'লে আপুনি থাকিব পাৰিব পইচাৰ কাৰণে ইমানখিনি কষ্ট কৰা ঠিকে আছে কিন্তু আৰু কেণ্টিনৰ ব্যৱস্থা খোৱাৰ কাৰণে কেণ্টিনৰ ব্যৱস্থা দিয়া হৈছিল কিন্তু যেতিয়া মোক ক'লে যে সুপাৰভাইজাৰৰ কাৰণে পোষ্ট মই সুপাৰভাইজাৰৰ কাৰণে মোক নিয়া হৈছে কিন্তু যেতিয়া মই কোম্পানীত সোমালো কোম্পানীত সোমোৱাৰ পিছত কামটো আছিলে গুটখাৰ পেকেজিং গুটখা কোম্পানী মাছটো বানে তুমি তাততো কৈছিলা যেতিয়া তোমাৰ ৰেজিষ্ট্ৰেচন হৈছিলে তেতিয়া তুমি তাত কৈছিলা তুমি যে গ্ৰেজুৱেট ল'ৰা বুলি হয় কিন্তু তেওঁলোকে মোৰ একো কোৱালিফিকেশ্যন পিছত চোৱা নাই আচ্ছা আচ্ছা তেওঁলোকে কোৱালিফিকেশ্যনৰ কাগজখন চোৱাই নাই তেওঁলোকে খালি জাস্ট পাছবুকখন লৈছে আৰু আপোনাৰ হেৰিটো কি কয় আধাৰ কাৰ্ডখন লৈছে তাৰপিছত যেতিয়া কামত গ'লো কামটো একদম বেয়া আপুনি গুটখাৰ পেকেজিং কৰিব লাগিব আৰু তাতে গুটখাৰ ষ্টেণ্ডটো আহি থাকে ধূলিটো আহি থাকে আপুনি মাস্ক লগাইও শান্তি নাপাব আৰু আমাক কোৱাৰ নিচিনা কাম হোৱা নাই সুপাৰভাইজাৰ তাত লিখাই আছে যে ইয়াত কোনো ধৰণৰ সুপাৰভাইজাৰৰ পোষ্ট তেনেকে দিয়া নহয় লিখাই আছে তাত মোক সিকিউৰিটিজনে ক'লে যে তুমি কি কৰা মই কৈছো কি মই ইয়াত হেৰি কৰি আছো ভিতৰত সোমাই মোৰ কাম কি পঢ়া শুনা কিমান কৈছে গ্ৰেজুৱেট কি তুমি পাগল নেকি ইয়াত কাম কৰিব আহিছা যে কি ইয়াততো এইবিলাক কাম নহয় এইবিলাক লেবাৰ যোনটো একে পঢ়া শুনা নোহোৱা মানুহে কাম কৰে আৰু এইবিলাক কাম কৰিব কিয় লাগে মই কৈছো সুপাৰভাইজাৰৰ পোষ্ট দিম বুলি মোক ক'লে মানে সুপাৰভাইজাৰৰ পোষ্ট তেনেকে দিয়াই নহয় ইয়াত আচ্ছা আচ্ছা তুমি মানে কথাটো হৈছে তুমি যেতিয়া ৰেজিষ্ট্ৰেচনটো কৰিছা ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত তোমাক যিবোৰ কথা কোৱা হৈছিলে মানে তেনেকুৱা ধৰণৰ কোনো কাম তোমাক দিয়া হোৱা নাই কোনো কাম তেনেকুৱা দিয়া হোৱা নাই কৈছিলে মোক পেকেজিং বুলি কৈছিলে ঠিকে আছে পেকেজিং কিন্তু তেনেকে যে কৈছিলে মোক সুপাৰভাইজাৰ পোষ্ট দিব তোমাৰ হেৰি ভাল আছে তেনেকে কৰিব বুলি তেনেকুৱা একো হোৱা নাই আৰু যেতিয়া মই লগৰখিনিৰ লগত কথা পাতিলো য'ত সিহঁতেও কাম কৰি আছে কিছুমানে মানে কোনেও দৰমহা পোৱাই নাই এতিয়ালৈকে চব নতুন তাৰপিছত মানে তুমি কেতিয়া গম পাইছা যে তোমাৰ লগত ফ্ৰড হৈ আছে বুলি প্ৰথমে মই যেতিয়া ভাবিলো ঠিক আছে কামটো তেনেকুৱাই যদি তেনেকুৱাই আৰু কিন্তু গৈ পেলাই যেতিয়া মই তাত কৰি থকা আৰু বেলেগ বেলেগ ল'ৰাৰ লগত কথা পাতিলো আপোনাৰ কওকচোন কেনেকুৱা কাম কৰিলে কি কৰিলে কিহৰ কাৰণে গৈ আছে আপুনি তালি টোপোলা বান্ধি কাম তাৰমানে একেবাৰে বেয়া কাম বেয়া একে গুটকা কামত দিছে গোটেই ধূলিটো নাকত পৰে খোৱা বোৱা একদম বাজে কুকুৰকো এনেকৈ নিদিয়ে খোৱা বোৱা বেয়া আৰু আপোনাক কিমান দৰমহা দিম বুলি কৈছিল দৰমহা দিম বুলি কৈছিল 12,000 8 ঘণ্টা ডিউটিত 12,000 দিম বুলি কৈছিল তাৰপৰা 12 ঘণ্টা ডিউটিত 16,000 দিম বুলি কৈছিল এতিয়া আপোনাৰ কামটো কি গুটখা কাম দিছে এতিয়া আমাক কৰি আনিছিলে মেগীৰ কোম্পানী কৰি আনিছিলে মেগীৰ কোম্পানী কৰি আনি এতিয়া গুটকা কামত দিছে এতিয়া আপুনি গুচি গৈ আছে যে কিমান দিন কাম কৰিছে কৰিছোঁ 11 দিন কাম কৰিছোঁ আৰু এই ৰুমত শুনিছোঁ যিমান ল'ৰা আহিছে বা যিমান মানুহ আহিছে চব ঘূৰি গৈ আছে আৰু নতুনকৈ আহিছে আজি তেওঁলোকো গৈ আছে ময়ো আহিছিলোঁ মোৰ লগতো ফ্ৰড হৈ গ'ল মোক ক'লে ছুপাৰভাইজাৰ কাম দি বুলি এই ৰুমটো দিছে এনেকুৱা কিছুমানে ক'লে যে মোক 8,000 দিম বুলি কৈছে কিছুমানে কৈছে মোক 10,000 দিম বুলি কিছুমানে কয় মোক 15,000 দিম মানে কাম একেই কিন্তু সবে কৈ আছে বেলেগ বেলেগকে পইচা দিব বুলি আৰু মোক ক'লে 15,000 দিব বুলি তোমাৰ স্যালাৰি কিমান ফিক্সড মানে কোনে ফিক্সড কোনে কৰিছিলে তোমাৰ স্যালাৰি এজেন্সিয়ে কৈছিলে এজেন্সি এটো পইচা দিম বুলি কৈছে তাৰপিছত ঠিকাদাৰক খুদিছো ঠিকাদাৰে কৈছে তেনেকুৱাই পাবা বুলি কৈছে আচ্ছা কিন্তু এটো তোমাৰ স্যালাৰি স্লিপ নহয় স্যালাৰি স্লিপ নহয় এটেন্ডেন্স স্লিপ হয় আৰু ইয়াত তোমাৰ কোনো ধৰণৰ স্যালাৰি কিমান ফিক্সড লিখা হোৱা নাই নাই তাৰপিছত তোমাৰ কেনেকৈ লাগিছে মানে যেতিয়া তোমাৰ লাগিছে যে ফ্ৰড হৈ আছে তেতিয়া তুমি কি কৰিছা যেতিয়া ফ্ৰড হোৱা নিচিনা লাগিছে তেতিয়া মই ভাবিছো নাই ইয়াত থাকি লাভ নহব আৰু কামটো তেনেকে বিচৰা ধৰণে হোৱা নাই ইমান কষ্ট কাম 12 ঘণ্টা যদি আপুনি গুটখাৰ ফেক্টৰী এটাত সোমাই থাকে আৰু আপুনি তাত না মোবাইল এলাও না একো কৰিব নোৱাৰি আচ্ছা
তাৰপিছত তাৰ পৰা মই বাকী লগৰবিলাকৰ লগত কথা পাতি পেলাই ভাবিলোঁ নাই ইয়াত থাকি লাভ নাই, গতিকে তাৰ পৰা মই লিভ ল'লোঁ। তাৰ পৰা মই ওলাই গুচি গ'লোঁ। আৰু বাকী ল'ৰাবিলাকো মোৰ লগতে বহুতো ল'ৰা কমচে কম যিমান নতুন ল'ৰা আহিছিল গোটেইখিনি মোৰ লগতে ওলাই গ'ল, কাৰণ তেওঁলোককো মিছা প্ৰলোভন দি অনা হৈছিল। তেওঁলোকক কোনোবাক ক'লে যে ছুপাৰভাইজাৰ পষ্ট দিম, কোনোবাক ক'লে 15-16 হাজাৰ টকা চেলাৰী দিম, কোনোবাক ক'লে আপুনি ভাল পেকেজিঙৰ কাম কৰিব পাৰিব, কিন্তু তেনেকুৱা কাম এক্সপেক্ট কোনেও কৰা নাছিল। গতিকে যিমান ল'ৰা আছিল চব মোৰ লগত সেই জেগাটো এৰি পেলাই গুচি গ'ল। আৰু কোনেও কাম কৰা পইচা নাপালে। 7 দিন 8 দিন, কিছুমানে 14 দিন 15 দিন, মইতো 2 দিন কাম কৰিছিলো, কিন্তু 15-16 দিন কৰা ল'ৰাইও কাম এৰি গুচি আহিলে। মানে তোমালোকৰ য'ত ফাৰ্ষ্ট প্লেচমেণ্ট দিছিলে তাত তোমালোকে ইমান দিন কাম কৰাৰ পিছতো পইচা দিয়া নাই? নাপালে, কোনেও নাপালে। মইতো 2 দিন কৰিছিলো আৰু বাকী বেছি দিন কৰা। তাৰপিছত কি কৰিছা? আহি গ'লো, তথাপিও তাৰ পৰা ওলাই গৈ ভাবিছো নাই কাম নকৰাকে যাব নোৱাৰি, কাৰণ তাত 1200-1400 টকা দিলো, অহা যোৱাৰ খৰচা আছে, ইমানখিনি পইচা খৰচ কৰিলো কাম কৰিম বুলি। কিন্তু এতিয়া কাম নকৰাকে যদি গুচি যাওঁ পইচাখিনিতো মোৰ বেকাৰ গুচি যাব। ঘৰত ইমান প্ৰব্লেম বুলিয়ে কাম কৰিব গৈছো, কিন্তু এতিয়া যদি পইচাই নাপাওঁ, পইচাখিনি যিখিনি আনিছিলো সেইখিনিও খৰচ কৰি গুচি যাওঁ, তেনেহ'লেতো জিৰ'ই হৈ যাম। তাৰপিছত কি কৰিছা? মানে তাৰপিছত মই ইণ্টাৰনেটৰ পৰা এটা এজেঞ্চি মই চালো, আৰু এটা মই ঠিক আছে কিবা এটা কাম কৰিলে হ'ল, 1 মাহমান কৰি পইচাটো ৰিকভাৰ কৰি যাম বুলি। তাৰপিছত মই কি কৰিলোঁ যে তাত মই নেটত চাৰ্চ কৰিলোঁ কামৰ কাৰণে, আৰু এটা এজেঞ্চি পালোঁ, চিকিউৰিটি এজেঞ্চি, অভিত চিকিউৰিটি ছাৰ্ভিচ বুলি। এই অভিত চিকিউৰিটি ছাৰ্ভিচৰ লগত যেতিয়া কথা পাতি, এই চাওক এতিয়াও জেকেটটো আছে অভিত চিকিউৰিটি ছাৰ্ভিচৰ, এইটো দেখিছে, এইটো চিম্বল, এইটো লগো অভিত চিকিউৰিটি ছাৰ্ভিচ, চিকিউৰিটি ছাৰ্ভিচ। তাত গ'লো মই, অভিত চিকিউৰিটি ছাৰ্ভিচৰ আণ্ডাৰত মই কাম কৰিবৰ কাৰণে গ'লো। তাত তেওঁলোকে মোৰ পৰা 500 টকা এটা জইনিং ফিজ ল'লে। তাতো পইচা লৈছে 500 টকা জইনিং ফিজ লৈছে কাপোৰৰ বাবদ, কাপোৰ আৰু ফৰ্ম ফিল আপৰ বাবদ তেওঁলোকে টোটেল মোৰ পৰা 2500 টকা ল'লে। 2500 টকা ল'লে। তাৰপিছত মানে অভিত কোম্পানীত আকৌ তুমি 2500 টকা দিছা? আকৌ 2500 টকা দিছো মই। অলৰেডি তুমিতো 1100, মানে মই দিছো 500 টকা, বাকী পইচাখিনি সিহঁতে মোৰ কামৰ পৰা কাটি লৈছিল। মই 500 টকা এডভান্স দি গৈছিলো, আৰু লগতে আধাৰ কাৰ্ডখন তাত মই ছাবমিট কৰিলো। তাৰপিছত তেনেকে তেওঁলোকে মোক লগালগ ৰাণীত প্লেচমেণ্ট কৰি দিলে। প্লেচমেণ্ট কৰাৰ পিছত তাত মই কাম কৰিলো 1 মাহ কৰিলো। 1 মাহ মানে প্ৰথমে মই 27 তাৰিখে তাত কামত ধৰিছো, গতিকে মাহটো 4 দিনত কমপ্লিট হৈ গ'ল। আৰু কমপ্লিট হোৱাৰ পাছত মই 4 দিনৰ খালি 400 টকাহে পালো, কিন্তু এদিনত 330 টকাকে আমাৰ মানে যিটো মাননি, যিটো হাজিৰা পৰে 330 টকা, কিন্তু মই পালো 400 টকা। আৰু তেনেকে কৈ সিহঁতে লৈ গ'ল। তাত থকাটো ফ্ৰী আছিল, কিন্তু খোৱা বোৱাটো নিজৰ দিনত 100 টকাকে কাটিব আপুনি কেণ্টিনৰ পৰা খালে। তুমি তাত অভিত কোম্পানীত কিমান দিন কাম কৰিছা? অভিত কোম্পানীত মই টোটেল আজি 1 মাহ 20 দিন মান কৰিলো। 1 মাহ 20 দিন কাম কৰি যেতিয়া অভিত কোম্পানী নতুনকে যেতিয়া জইনিং লৈছা, তেতিয়া তোমাক কিমান টকা চেলাৰী দিম বুলি কৈছে? মোক তেতিয়া কৈছিলে 12,000 টকা, 12,900 হ'ব, তাৰ পৰা 2,000 টকা PF কাটিব বুলি কৈছিলে। PF কাটিব, PF কাটিব, কিন্তু কোনো ধৰণৰ অফাৰ লেটাৰ নাই। আৰু এইটো এটা ডাঙৰ কথা যে আমাৰ শিক্ষিত সমাজত শিক্ষিত ল'ৰা ছোৱালীয়ে যেতিয়া কাম বিচাৰি যায় নহয়, মই যিমানটো জানো, মই এজন সৰু সুৰা যিমানে নহওক মই বাহিৰত বহুত দিন কাম কৰিছোঁ, তো বিভিন্ন ধৰণৰ কোম্পানীত কাম কৰিছোঁ। মই এটা কথা ইয়াত ক্লিয়াৰ কৰি দিওঁ, যেতিয়াই আপোনালোকে যিকোনো কোম্পানীত যাক PF যেতিয়া কাটিব নহয়, যদি আপোনাক PF কাটিম বুলি কয় তেতিয়াহ'লে আপোনাৰ অফাৰ লেটাৰটো আপুনি নিশ্চয় বিচাৰিব। কাৰণ মনত ৰাখিব, যদি আপোনাক কোনো কোম্পানীয়ে অফাৰ লেটাৰ আপোনাক নিদিয়ে, তাৰমানে আপোনালোক PF CF একো নাকাটিব, এই টকাটো আপোনাৰ কিন্তু এনেই যাব। গতিকে ইয়াত এই গুৰুত্বপূৰ্ণ কথাটো এইকাৰণে কৈছোঁ যে সি এজন শিক্ষিত গ্ৰেজুৱেট ল'ৰা হৈও সি অফাৰ লেটাৰটো নিবিচাৰিলে, হয় না? তুমি বিচাৰিছা নেকি? নাই, মই বিচৰা নাছিলো। আৰু বিচৰা নোৱাৰ কাৰণ মই সেইটো সময়ত আপুনি চাওক অকলে গৈছো, মোৰ এক্সপিৰিয়েঞ্চো নাই, দাদাৰটো এক্সপিৰিয়েঞ্চ আছে। আৰু প্ৰথম গৈ যেতিয়া কামৰ হেঁচা পৰিলে, মানে কাম কৰিবই লাগিব, এতিয়া উপায় নাই, পইচাকেইটা যিহেতু খৰচ হৈ গ'ল। আৰু তেওঁলোক অকণমান নেটত পালোঁ, যিহেতু গুগলত ৰিভিউ আছে, তেওঁলোকৰ 5 ষ্টাৰ ৰেটিং আছে, 4.7 ষ্টাৰ ৰেটিং আছে। তেনেকুৱা এটা কোম্পানীয়ে যে এনেকৈ ফ্ৰড কৰিব সেইটো মই ভাবা নাই। গুগলৰ নিচিনা বস্তুত যেতিয়া ৰেটিং থাকিব, সেই বস্তুটো যে ফ্ৰড কৰিব, তেনেকুৱা ফ্ৰড মানে কি, তেওঁলোকে সময়মতে চেলাৰী নিদিয়ে। মই নকওঁ যে তেওঁলোকে পইচা নিদিয়ে বুলি, পইচা দিয়ে, কিন্তু সময়মতে পইচা নিদিয়ে। এতিয়া আমি গৈছোঁ ইমান কষ্টত গৈছোঁ, পইচা হাতত নাই,
তে মাহটো চলিবৰ কাৰণে যেনে তেনে পইচাটো আমাক লাগে সময়মূৰত পইচাটো পালেহে আমি বাকী কাম কৰিবৰ কাৰণে উৎসাহিত হ'ম তে তেওঁলোকে পইচা দিয়া নাই 15 তাৰিখে পাব লগা চেলাৰী 12 তাৰিখে দিছে আৰু মই বিশেষ ঘৰৰ প্ৰব্লেমত মই আহিব লগা হ'ল তেওঁলোকে মানে ছুটিও নিদিয়ে তুমি চেলাৰীটো কি হিচাপত দিয়া মানে ধৰি লোৱা আজি 15 যেটো তুমি কৈছা 15 তাৰিখত জইনিং হলে মানে ধৰক আপুনি গোটেই মাহটো কৰিলে 1 তাৰিখৰ পৰা তেনেকৈ আপুনি যদি কৰিলে কিন্তু চেলাৰীটো দিব আপোনাক 15 তাৰিখে অহা মাহৰ 15 তাৰিখ মই ধৰা এইটো মাহৰ ফৰ এক্সাম্পল মই জানুৱাৰী মাহত 1 তাৰিখত জইনিং হৈছো মোৰ জানুৱাৰী মাহত 30 তাৰিখত মোক পইচা নিদিয়ে 15 ফেব্ৰুৱাৰীতহে আপুনি পইচাটো পাব তাৰ মানে 1.5 মাহ মোক কাম কৰাই আছে 1.5 মাহ কাম কৰাইছে আচ্ছা তাৰপিছত আপুনি তেনেকে কৰি তেওঁলোকে মানে এটা মানে 1.5 মাহ যে তোমাৰ 15 তাৰিখত এই টকাটো আকৌ সেই 15 দিনৰ পইচা নিদিয়ে নেকি নিদিয়ে সেই 15 দিনৰ পইচা নিদিয়ে সেই 15 দিনৰ পইচা আকৌ আপুনি মাৰ্চৰ 15 তাৰিখেহে পাব আৰে বাপৰে তেনেকুৱা এটা সিহঁতে মানে চাইকেল এটা ট্ৰেপ এটা বনাই দিছে যে আপুনি মানে কাম কৰিবই লাগিব তেওঁলোকৰ আণ্ডাৰত কাৰণ মাহটো আপুনি যিহেতু দি দিলে এতিয়াতো মই পইচা নাপালো বাৰু মোক এতিয়া পইচা নিদিলে তেওঁলোকৰ লগত মই কণ্টেক্ট কৰিছিলো অবিট সিকিউৰিটি সাৰ্ভিসৰ লগত কিবা ৰেকৰ্ড আছে ৰেকৰ্ডিং তেওঁলোকৰ ব্যৱহাৰো বেয়া বহুত বেয়াকৈ ব্যৱহাৰ কৰিছে মই ক'লো যে মোৰ ঘৰুৱা প্ৰব্লেমৰ কাৰণে তেওঁলোকে ছুটি নিদিয়ে বুলি কোৱাৰ কাৰণে মই ছুপাৰভাইজাৰৰ লগত কণ্টেক্ট কৰি মই আহিছো তাৰ ডিউটিখিনি মিলাই যে মই আহিছো পিছত মই ফোন কৰিছো যে বাইদেউ আপুনি দৰমহাটো দি দিয়ক মই ঘৰত যাব পাৰিম তেতিয়া কামত যাব পাৰিম কিন্তু তেওঁলোকে মোৰ লগত একদম বেয়াকৈ ব্যৱহাৰ কৰিছে যে আপুনি পইচা নাপায় কিবা নাপায় মই ক'লো ঠিক আছে মই যিমান দিন কাম কৰিলো সেইটো পইচাটো দি দিয়ক তেওঁলোকে হেইটো দিবলৈ মোক মানতে কোম্পানীটোৰ নাম কি আছিল এইটো কোম্পানী নহয় এইটো এজেন্সি এইটো এটা এজেন্সি সিকিউৰিটি সাৰ্ভিস এজেন্সি আচ্ছা অবিট সিকিউৰিটি সাৰ্ভিস এজেন্সি আপুনি দেখিব পাৰিব এই সব আচ্ছা তোমাৰ অলৰেডি মানে এইটো আপোনালোকে দেখিলে কাপোৰৰ নামত কি কয় 2000 টকা 1500 টকা কাটে আৰু এই জেকেটটোৰ কাৰণে 900 টকা খালি পইচা কাটা বুদ্ধি আৰু আচ্ছা মানে টোটাল তুমি কাম কৰিছা 1 মাহ কিমান 15 দিনত কিমান টকা দিছে তোমাৰ মই টোটাল তাৰ পৰা পালো আপোনাৰ 2000 এফালে 2400 টকাহে মই পালো চিন্তা কৰক ভালকে ঘৰত যদি 3 দিন হাজিৰা কৰে ন 2000 টকাৰ ওপৰত মানুহ ইনকাম কৰিব পাৰে এনেকা মূল্যবান এটা বয়স এটো এই মূল্যবান বয়সৰ মূল্যবান সময়খিনি মই তাত 1 মাহ গৈ বৰবাদ কৰিলো এই কাৰণে তোমাৰ সাক এই কাৰণে মই ভিডিওটো বনাইছো একচুয়ালি যে তোমাৰ লগত কাৰণ মই এটো নিজৰ চকুত দেখা হয় মই যেহেতু তুমি এটা দোকান কম্পিউটাৰ দোকান কৰা হয় সেই দোকানটো মই দেখিছো বহুত দিন বন্ধ আছে এটা দোকান বন্ধ কৰি যেতিয়া তুমি বাহিৰত গৈছা মই ভাবিছো তুমি ভালেমান টকা ইনকাম কৰিব পাৰিবা আৰু বিশেষকৈ মই এটো শুনিছো মই সকলোকে জনাই দিওঁ মই এটো শুনিছো যে তাৰ 17000 স্যালাৰি আছে আৰু বাকি খোৱা বোৱা সব ফ্ৰী আছে তো তেতিয়া মই ভাবিছো যে দোকান এটা হয়তো তাৰ এটা দোকান আছে কম্পিউটাৰ দোকানত হয়তো মাহত অলপ কম পাই যায় কাৰণে দোকানটো বন্ধ কৰি তেওঁ হয়তো ভাল 17000 আমাৰ কাৰণে দুখীয়া শ্ৰেণীৰ পৰিয়ালৰ কাৰণে বহুত গতিকে হয়তো ভাল এটা কামত গৈছে কিন্তু 1 মাহ 15 দিন কাম কৰাৰ পিছত টকা পাইছে মাত্ৰ 2000 আৰু তেওঁলোকৰ ব্যৱহাৰৰ যিটো ৰেকৰ্ড তেওঁ কৰি ৰাখিছে মই আপোনালোকক শুনাম সেই ৰেকৰ্ডটো শুনিলে আপোনালোকৰ গাৰ নোম খিয়ৰি যাব যে কোনোবাৰ এজেন্সি হওক বা কোনোবাৰ কৰ্মচাৰী কেনেকৈ ব্যৱহাৰ কৰে নেকি আপোনালোকে আচৰিত হৈ যাব মানে মই হেদিনাখন এই কথাবোৰ শুনি মানে ৰেকৰ্ডৰ কথাটো শুনি মই নিজে আচৰিত হৈ গৈছো আৰু এই কাৰণে ভিডিওটো বনাইছো কাৰণ আমাৰ হোজাই জিলাৰ লগতে যিমান কেইটা ফলোৱাৰ্ছে মোক চাই আছে বিভিন্ন জায়গাৰ পৰা আপোনালোকে এই ভিডিওটো সকলো এবাৰ মনোযোগ দি শুনিব কাৰণ সাক উঠি অহা লৰা ছোৱালী যিবোৰ আছে হয়তো ভাবিছে যে আমাৰ বাহিৰত কিবা এটা টকা আমি ইনকাম কৰিব পাৰিলে হয়তো আমাৰ লাইফ ষ্টাইলটো অলপ চেঞ্জ কৰিব পাৰিম কিন্তু যদি আপোনালোকে যায় ভালকে যাব ভালকে বস্তুখিনি বুজি যাব আৰু লগতে মই বাৰংবাৰ কৈছো অফাৰ লেটাৰ নোহোৱা কি আপোনালোকক বিলিভ নকৰিব যে কোনোবা মানুহ আপোনাক পিএফ দিব কিয় আপোনালোকে নিদিব স্যালাৰি কিয় নিদিব কোনে কৈ আছে মই সুধিছো এইচআৰ ডিপাৰ্টমেন্টৰ পৰা লৈছো কোনে কৈ আছে কথা কি ধেমালি আপোনালোকে ধেমালি কৰি আছে আমাৰ লগত